জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ কাৰ্যসূচী বাতিল হোৱাৰ মূল কাৰণ মাৰ্চেল বৰুৱাৰ দৰে কমিউনিষ্টৰ উৎপাত বুলি কোৱাৰ পিছত বহুতে মোক কালি দিলে, বহুতে মোক পৰামৰ্শ দিলে, বহুতে মিডিয়া হাউচৰ স্ক্ৰীনশ্বটবিলাক দি ক'লে জাপানৰ প্ৰধানমন্ত্ৰী নহয় মূল কাৰণ হৈছে সময়ৰ নাটনি, কোনো ধৰণৰ মাৰ্চেল বৰুৱাৰ প্ৰতিবাদ নহয়। কিন্তু তেখেতসকলে খবৰবিলাক এবাৰ বিশ্লেষণ কৰি চাবলৈ চেষ্টা কৰা উচিত। যদিহে অসমক ভাল পায় প্ৰকৃতাৰ্থত তেতিয়াহ'লে এই কথাখিনি এবাৰ আপোনালোকে বিশ্লেষণ কৰি চাওক। 2022 চনত জাপানৰ এগৰাকী প্ৰধানমন্ত্ৰীক গুলীয়াই হত্যা কৰা হৈছিল। তেনেস্থলত জাপানৰ আন এগৰাকী প্ৰধানমন্ত্ৰী আন এখন ৰাষ্ট্ৰলৈ যাব আৰু তেওঁলোকৰ উচ্চস্তৰীয় বিষয়া বা তেওঁলোকৰ চোৰাংচোৱাই কোনো খবৰে নাৰাখিব, সেয়া যেন সম্ভৱ হ'ব পাৰে। জাপানৰ উচ্চস্তৰীয় বিষয়াই 30 দিন আগৰ পৰা তেওঁলোকৰ প্ৰধানমন্ত্ৰী যদি অসমলৈ আহে ক'ত থাকিব, কি খাব, সকলোবিলাক দিশ তদাৰক কৰি আছিল। আৰু ইমানখিনি আগবঢ়াৰ পিছত হঠাৎ তেওঁলোকৰ সময়ৰ নাটনি হ'ব পাৰে জানো? এবাৰ কথাখিনি নিজে বিবেচনা কৰকচোন। যেতিয়া জাপানৰ প্ৰতিনিধিয়ে দেখিছে ইয়াত প্ৰতিবাদৰ নামত 4-5 ঘণ্টা ট্ৰেফিক জাম কৰি দিয়া হয়, ইয়াৰে মানুহৰ জাপানৰ প্ৰধানমন্ত্ৰীক আদৰাৰ কোনো আগ্ৰহ নাই, ইয়াৰে মানুহে কামনা কৰি আছে গুৱাহাটীত কৃত্ৰিম বানপানী হওক, ইয়াৰে মানুহে চিটি ডেকৰেশ্যনৰ গুৱাহাটীৰ সৌন্দৰ্য বৰ্ধনৰ বিৰোধিতা কৰি আছে। তেনেস্থলত তেনেকুৱা অস্থিৰ পৰিৱেশত তেওঁলোকে নিজৰ প্ৰধানমন্ত্ৰীক অসমলৈ পঠিয়াই ৰিস্ক কিয় ল'ব? কোনো পধ্যেই তেওঁলোকে ৰিস্ক নলয়। চাওক, জাপান আৰু ভাৰতবৰ্ষৰ সম্পৰ্ক খুব ভাল, জাপান আৰু অসমৰ সম্পৰ্ক খুব ভাল। তেনেস্থলত যদি জাপানে কয় যে অসমত অস্থিৰ পৰিৱেশ বাবেহে তেওঁলোকে তেওঁলোকৰ প্ৰধানমন্ত্ৰীক অসমলৈ নপঠিয়ায়, তেতিয়াহ'লে অসমত বিনিয়োগৰ ক্ষেত্ৰত বহু বছৰ পিছুৱাই যাব। অসমে মূৰদাঙি থিয় হ'ব নোৱাৰিব। অসম পৰ্যটনৰ পৰা আৰম্ভ কৰি বিনিয়োগলে চুৰমাৰ হৈ যাব। জাপানে কেতিয়াও নিবিচাৰে অসম বা ভাৰতৰ ক্ষতি হওক। সেয়েহে তেওঁলোকে সময়ৰ নাটনি হোৱা বুলি এটা মাথো বাহানা দিছে। নহ'লে ইমান দিনে যি প্ৰিপাৰেশ্যন চলি আছিল সেয়া হঠাৎ সময়ৰ অভাৱৰ বাবে বাতিল হৈ যাব, সেই কথা আপোনালোকে ভাবিব পাৰে জানো? কথাবিলাক এবাৰ নিজে বিবেচনা কৰিব চেষ্টা কৰক। বহুতে কৈ আছে জুবিন গাৰ্গক ভিডিঅ'টোত অপমান কৰিছোঁ। কিয় অপমান কৰিম? যেতিয়া জুবিন দা জীয়াই আছিল, কমিউনিষ্টবিলাকে জুবিন দাক কি ধৰণে গালি পাৰিছিল বিভিন্ন ইছ্যু উলিয়াই আপোনালোক সকলোৱে জানে। সেই সময়ত আমি জুবিন গাৰ্গৰ পক্ষত থাকি কেতিয়াও এই কমিউনিষ্টবিলাকৰ গালি খাইছিলোঁ। আজি সেই কমিউনিষ্টৰ পৰা আমি শিকিম নেকি জুবিন গাৰ্গক কেনেকৈ ভাল পাব লাগে? জুবিন গাৰ্গৰ গান শুনি ডাঙৰ হৈছোঁ, জুবিন গাৰ্গৰ গানেই শুনো। কিন্তু জুবিন গাৰ্গক কোনোবাই মৃত্যুৰ পিছত ব্যৱহাৰ কৰি থাকিব, সেয়া আমি সহ্য কৰিব নোৱাৰোঁ। জুবিন গাৰ্গ জীয়াই থাকোঁতে সিদ্ধাৰ্থ, শ্যাম কানু, অমৃত প্ৰভাতে ব্যৱহাৰ কৰিলে আৰু জুবিন দাৰ মৃত্যুৰ পিছত এই কমিউনিষ্টকেইটাই ব্যৱহাৰ কৰি জুবিন গাৰ্গৰ ভাৱমূৰ্তি ম্লান কৰিব, আমি সেয়া কিয় হ'ব দিম? কিয় মানি ল'ম? যিসকল কমিউনিষ্টে গালি পাৰি আছে, যিসকল মিয়াই গালি পাৰি আছে, তেওঁলোকক আমি কেৰেপ নকৰোঁ। কিন্তু যিসকল অসমীয়াই গালি পাৰি আছে তেওঁলোকক পুনৰবাৰ কম, কথাবিলাক এবাৰ বিবেচনা কৰি চাওক। আমি সকলোৱে মিলি অসমখনক আগুৱাই নিব লাগিব। আমি সকলোৰে প্ৰচেষ্টাত আমি অসমখনক ৰূপান্তৰৰ দিশে গতি কৰিব লাগিব। কোনোবা নৈৰাজ্যবাদীয়ে যদি তেওঁলোকে জাল পেলায়, সেই জালত আমি যদি ভৰি দিওঁ, তাত আমাৰ অসমখন বহুত পিছুৱাই যাব। জাপানৰ প্ৰধানমন্ত্ৰী যদি অসমলৈ আহি হয়, অসমৰ বহুত লাভ হয়। জাপানৰ প্ৰধানমন্ত্ৰী অসমলৈ নহাটো আমাৰ বাবে দুৰ্ভাগ্য। আৰু মুখ্যমন্ত্ৰী হওক বা অফিচিয়েলছে হওক, তেওঁলোকে পোনে পোনে ক'ব নোৱাৰে যে অসমৰ অস্থিৰ পৰিৱেশৰ বাবে প্ৰধানমন্ত্ৰী নাহিল। সেয়া যদি কয় অসমৰ ভাবিব নোৱাৰা ক্ষতি হ'ব। তাৰ বাবে তেওঁলোকে সময়ৰ অভাৱৰ বিষয়টো উত্থাপন কৰিছে। এই কথাখিনি বুজি লওক। কিন্তু আল্টিমেটলি ক্ষতি আমাৰ হৈছে এই প্ৰতিবাদ, এই উৎপাতবিলাকৰ বাবে আমাৰ ক্ষতি হৈছে। এই ক্ষতি আমি কেনেদৰে পূৰণ কৰিব পাৰিম সেয়া চিন্তা কৰক। ধন্যবাদ।